জীৱনত প্ৰতিটো খোজ বহুত সাৱধানে দিব কাৰণ বহুত মানুহে অপেক্ষা কৰি আছে কেৱল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে ভালপোৱা হ'ল এখন কিতাপ আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা কাৰোবাক যদি সঁচাই মনৰ পৰা ভাল পায় তেন্তে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখন ফালি নিদিব শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি যাৰ কাষত চকু পানীৰ কোনো মূল্যই নাই তেওঁ ৰক্তৰ দাম কেনেকৈ দিব জীৱনটো সেইজন মানুহৰ লগতে কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ সন্মান হৈছে আইনাৰ দৰে আপুনি আনক যিমান বেছি সন্মান দিব আনৰ পৰাও বহুত বেছি সন্মান ঘূৰাই পাব কাৰোবাৰ সুখৰ গল্প লিখিবলৈ যদি এডাল ভাল পেন্সিল হ'ব নোৱাৰে তেনেহলে এডাল ভাল ৰাবাৰ হও যাতে দুখবোৰ মচি দিব পাৰে টকা বহুত সৰু এটা শব্দ অথচ এই সৰু শব্দটোৰ প্ৰভাৱ ইমানেই বেছি যে অভাৱ হলে দেখা যায় হাহাকাৰ আৰু টকা বেছি হলে বাঢ়ি যায় অহংকাৰ এই কথাষাৰ তিতা হলেও সত্য চেহেৰা সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য কৰিব নোৱাৰে আনে আপোনাক প্ৰশংসা কৰিলে সুখী নহব আৰু আনে আপোনাক নিন্দা কৰিলেও দুখী নহব কাৰণ আনৰ কথাত কয়লা কেতিয়াও সোণ নহয় যদি কেতিয়াবা মনত অহংকাৰ আহিবলৈ আৰম্ভ কৰে তেনেহলে এবাৰ শ্মশানলৈ গৈ চাব তাত আপোনাতকৈও জ্ঞানী সুন্দৰ আৰু ধনী মানুহ মাটিৰ লগত মিলি আছে নিজৰ হাঁহিৰ কাৰণবোৰ নিজেই হওক আনৰ হাতত তুলি নিদিব কাৰণ জীৱনত লগ পোৱা বেছিভাগ মানুহেই মাথো কন্দুৱাবলৈহে আহে কোনোবাই ঠিকেই কৈছিল দুখ কষ্ট প্ৰতাৰণা আৰু আঘাত সদায় আপোন মানুহবোৰেই দিয়ে অচিনাকিবোৰেতো ভৰিখন লাগিলেও চৰি বুলি কয় মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাব কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে অকলে থাকিবলৈ ভয় নালাগে ভয় লাগে মিছা মানুহ মিছা সম্পৰ্কবিলাক ভয় লাগে মুখা পিন্ধি আপোন হোৱাৰ অভিনয় কৰা মানুহবোৰলৈ আপোনাক কোনোবাই ভাল পাব কোনোবাই বেয়া পাব তাকে লৈ চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই কাৰণ মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয় মানুহক কেতিয়াও জোখতকৈ বেছি গুৰুত্ব দিব নালাগে কাৰণ জোখতকৈ বেছি গুৰুত্ব দিলে মেকুৰীয়েও নিজকে বাঘ বুলি ভাবে জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ যিবোৰৰ পৰা আমি বহুত কথা শিকিব পাৰো অকলে থাকিবলৈ আৰু নিজকে ভাল পাবলৈ শিকি লওঁ কাৰণ এই স্বাৰ্থপৰ পৃথিৱীত কোনেও স্বাৰ্থৰ অবিহনে আপোনাৰ কাষত নাথাকে মানুহক সুখী কৰি ৰখাটো এটা কঠিন কাম কাৰণ মানুহৰ স্বাৰ্থত সামান্য আঘাত লাগিলেই আগৰ সকলো উপকাৰৰ কথা পাহৰি যায় সুন্দৰতাতকৈ চৰিত্ৰ মূল্যৱান ঘড়ীতকৈ সময় মূল্যৱান টকাতকৈ সন্মান মূল্যৱান প্ৰেমতকৈ কেৰিয়াৰ মূল্যৱান আৰু সকলোতকৈ মূল্যৱান মা দেউতা বিনা কাৰণত যদি আপোনাৰ শত্ৰু বাঢ়ি গৈছে তেনেহলে বুজিব আপুনি এজন সফল মানুহ কাৰণ ব্যৰ্থতাক নহয় মানুহে হিংসা কৰে সফলতাক সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই টকাই কেৱল চাহিদা পূৰণ কৰে সকলো সুখ যদি টকাৰ দ্বাৰাই পোৱা গ'লহেঁতেন তেন্তে ভালপোৱাও দোকানত বিক্ৰী হ'লহেঁতেন